নমস্কাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হৈ আছে ইতিমধ্যে কেনেকৈ চলিছে ৰিজেক্ট কিবা হৈছে নেকি কিমান অহা নাই কোন কোন ডিস্ট্ৰিক্টৰ কেণ্ডিডেট আহিছে কিছুমান কেণ্ডিডেট আমাৰ পোনপটীয়াকৈ ফোনযোগে বাৰ্তা প্ৰেৰণ কৰিছে তেখেতৰ ফোন কলটো আমি পোনপটীয়াকৈ আপোনালোকক শুনাব বিচাৰিছোঁ মনত ৰাখিব এই ইনফৰমেশ্যনখিনি মাত্ৰ এডুকেশ্যন পাৰপছ হিচাপে আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ এতিয়া চাওঁ আহক গুৰুত্বপূৰ্ণ তথ্য নমস্কাৰ নমস্কাৰ আপোনাৰ কেতিয়া ইন্টাৰভিউ আছিল কিমান তাৰিখে মোৰ 23 তাৰিখে আছিল হয় যোৱাকালি হয় মোৰ প্ৰথম চিফটত সুধিছে হয় তোমাৰ নাম কি হয় আপুনি পাৰ্সোনালি ডিসেবিলিটি ক্যাটাগৰী নেকি হয় 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 মই লোকমতৰ ডিসেবিলিটি হয় মোক প্ৰথম নাম সুধিছে হয় কৰ পৰা আহিছে হেনেকৈ সুধিলে হয় তাৰ পিছত মোৰ দেউতাই কি কৰে হেতু সুধিছে তুমি বৰ্তমান কি কৰি আছা মোক তেনেকৈ কৈছে মই তেতিয়া কলো মই তামোল পানৰ দোকান দিও হেনেকৈ কলো হয় মানে তেখেতসকলে মোক এটা ধেমেলীয়া খুৰত কৈছে মানে তুমি তামোল পানৰ যেহেতুকে দোকান দিয়া হয় আমি দুজন আছো ইয়াতে তুমি দুখন তামোল লৈ আহিব পাৰিলা হয় 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 মানে অলপ হাঁহি উঠাকো কিছুমান কথা পাতিছে তেখেতলোক পাতিছে মানে আপোনাৰ বিটিটোৰ লগত দুটা এটা হাঙুৰ খাকে কথা পাতিছে ন কথা পাতিছে হয় নেক্সট কোৱেশ্চন আকৌ মোক কৈছে মানে ভূপেন হাজৰিকাৰ নাম শুনিছানে মই তেতিয়া কলো হয় শুনিছো মানে তেখেত কোন আছিলে মই কলো তেখেত মানে এজন সুধাকণ্ঠৰ গৰাকী আছিলে হয় আৰু তেখেতৰ জন্ম কোন ঠাইত হৈছিলে হেতু সুধিছে মোক হয় আকৌ কিমান চনত হৈছিলে তেনেকৈ প্ৰশ্ন কৰিছে আৰু এতিয়া বিয়া পাতিছা না নাই মোক তেনেকৈ ক'লে মই কলো পাতা নাই কিয় পাতা নাই তেনেকৈ প্ৰশ্ন কৰিছে মোক তোমাৰ যেহেতুকে 30 বছৰ হলে এতিয়া বৰ্তমান তেনেকৈ কৈছে হয় হয় মানে বিয়া পাতিব লাগিছিলে তেনেকৈ ক'লে মই কলো মানে মই যেহেতুকে মানে কোনো ধৰণৰ কৰ্মসংস্থাপন পোৱা নাই গতিকে মই এই বিষয়ত মানে আগবঢ়া নাই তেনেকৈ ক'লো আচ্ছা মানে এই ৰিগাৰ্ডিংটো অলপ কেণ্ডিডেটক দুটা এটা প্ৰশ্ন ঠেলা খুৱাই সুধিছে প্ৰশ্ন কৰিছে হয় এইবিলাক চাই কিনে মানে কিছুমান কোৱেশ্চন কৰিছে প্ৰশ্ন কিছুমান আহি যায় এইবিলাক দেখা লাগে হয় 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 নেক্সট আকৌ মোক প্ৰশ্ন কৰিছে ছোৱালী ভাল লাগে নে নালাগে মোক কেনেকৈ সুধিছিল হয় তাৰপিছত আকৌ কৈছে কি নে ক'ৰবাত ছোৱালী চাই থৈ দিছা তেনেকৈ প্ৰশ্ন কৰিছে হয় হয় চাকৰি হলে বিয়া পাতিবা নে নাপাতা তেনেকৈ প্ৰশ্ন কৰিছে আচ্ছা মানে আপোনাৰ প্ৰেক্টিকেল পাৰ্সোনেল সবৰ ফালৰ খুচৰি দিছে আৰু হয় 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 আৰু চাকৰি হলে বিয়া পাতিব লাগিব তেনেকৈ লাষ্টত তেনেকৈ ক'লে আৰু তাৰপিছত কৈছে কি হ'ব যোৱা এতিয়া কৈছে আৰু হেনেকৈ ক'লে এখিনি আপোনাৰ ফাৰ্স্ট শিফটত আছিল ন ফাৰ্স্ট শিফটত আছিল সেকেন্ড শিফটত আকৌ বেলেগ কোৱেশ্চন কৰিছে মোক হয় তোমাক যেহেতুকে মোক কৈছে তোমাক প্ৰথম শিফটত পালো হয় গতিকে তোমাক আকৌ কি প্ৰশ্ন কৰিম হয় কি খাই আহিলা এতিয়া সেকেন্ড শিফট দিব যে আহিলা কি খাই আহিছা মই কলো স্যাৰ মই চাহ খাই আহিছো কৈছে কি চাহতে পেট ভৰিছে নে গোটেই দিনটো আছা ইয়াতে তেনেকৈ কৈছে মই কলো স্যাৰ ভৰিছে কৈছে কি লাষ্টত মোক আকৌ ক'লে কি ৰবা এটা কলকে দিও তোমাক কল এটা খাই লোৱা এনেকৈ ক'লে আচ্ছা মোক কল খাবলৈ দিলে তাৰপিছত মই কলটো লৈ ললো জানি বুজি কল এটা খাবলৈ দিছে ন কল এটা খাবলৈ কল দিছে মানে আছিলে মানে সম্ভৱ আছিলে আচ্ছা আচ্ছা কল আছিলে চকলেট আছিলে হয় মানে কাৰোবাৰ লগত ভাল পাইছে কথা পাতি মৰম চেনেহৰ নামত চকলেট এটা দিছে বা কল এটা দিছে হয় 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 আচ্ছা চাকৰি হলে ভালদৰে কৰিবা তেনেকৈ ক'লে ঠিক আছে তুমি যাব পাৰা তেনেকৈ ক'লে আচ্ছা আচ্ছা এইখিনি আছিল সেকেন্ড শিফটত বাকি পিডব্লিউডি কেণ্ডিডেট নে কিমান আহিছে কেনেকুৱা আহিছে জানে নেকি আপুনি পিডব্লিউডিৰ কেণ্ডিডেট মানে 7-8জন মান আছিলে তবে এনে কেনেকুৱা প্ৰবলেম থক ডিসেবিলিটি কেনেকুৱা টাইপৰ লোকমতৰ হিয়াৰিং আৰু ভিজুৱেলৰ আছিলে এতিয়া আপোনাৰ মতে এনে অনুমানিক কিমান কোনটো কেটেগৰী বেছি কেণ্ডিডেট আহিছে হিয়াৰিংৰ আহিছে ন হিয়াৰিংৰ আহিছে হিয়াৰিংৰ কোনবা কেণ্ডিডেট আমাৰ এনে প্ৰশ্ন জনাইছিল আপুনি শুনিছে নেকি এনে মই দুজন মানক সুধিছিলো কিন্তু মানে গোটেই কোৱেশ্চন বাৰু মোৰ বিশেষ মনত নাই হয় হয় মই দুই এটা মানে ক'ব পাৰিম আপোনাক এতিয়া হয় হয় জনাব পাৰিব এজন মানে হেৰি পৰা আহিছিলে মানে যোৰহাটৰ পৰা আহিছিলে হয় তেখেতক সুধিছে মানে জোনাই ঠাইখন হয় কোন জিলাত পৰে আচ্ছা তেনেকৈ সুধিলে মানে এনেকুৱা হৈছে শিৱসাগৰজন কেণ্ডিডেট গৈ তাক পটকে লখিমপুৰৰ বিষয়ে সুধিছে গুৱাহাটীৰ বিষয়ে সুধিছে তেনেকুৱা হৈছে মানে উলট পালটকে বস্তুবিলাক মানে সুধিছে আদাৰৱাইজ বেলেগ ডিস্ট্ৰিক্টত কিমান জানে সেইটো বিষয়ে সুধিছে হয় 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 সেইটো বিষয়ে সুধিছে তাৰপিছত আকৌ সুধিছে ধলাশদিয়া দলংখন বৰ্তমান কোন জিলাত আছে হয় সেইটো সুধিছে আৰু এজনক মই পাইছিলো গহপুৰত আছিলে ল'ৰাটো হিয়াৰিঙত আছিলে তেখেতক সুধিছে তোমাক যদি গোৱালপাৰা ডিস্ট্ৰিক্টত চাকৰিটো দিয়া হয় তুমি গহপুৰৰ পৰা কেইখন জিলা পাৰ হয় আৰু কেনেকৈ আহিবা তুমি জিলা কেইখন গোটেই কেইখন মানে নাম কবলৈ কৈছে আচ্ছা তাৰপিছত আকৌ সুধিছে ONGC ৰ ফুল ফৰ্ম সুধিছে বুজি পাইছে পাইছো
আৰু মানে যোৰহাট তিয়কৰ কথা সুধিছে মানে যোৰহাট তিয়কখন মানে কিবা ৰিগাৰ্ডিঙৰ কাৰণে ফেমাছ তেনেকুৱা টাইপৰ ফেমাছ নেকি তেনেকুৱা টাইপৰ কোৱেশ্চন কৰিছে আচ্ছা মানে অলৰেডি গম পোৱা গৈছে মানে ধৰক ডিস্ট্ৰিক্ট লেভেলত পাৰ্সোনেল লেভেলত মানে সব লেভেলতে মানে খুচৰি প্ৰশ্ন এটা দুটা সুধিছে ন হয় 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 তাতে কিছুমানে ভাল পাৰফৰমেন্স পাইছে কিছুমানে উত্তৰ দিব পৰা নাই তেনেকুৱা হৈছে যিখিনি মানুহে মানে উত্তৰ দিব পাৰিছে ধুনীয়াকৈ কথা বতৰা পাতি কিনে মানে পঠাই দিছে আৰু বাকি এনে নৰ্মেল কেণ্ডিডেটৰ বিষয়লৈ আহো নৰ্মেল কেণ্ডিডেটৰ বিষয়ত আপুনি কিবা জানিছে নি বা কিমান কেণ্ডিডেট আহিছে কোনোবা ৰিজেক্ট কৰিছে নেকি কি কাৰণত কেণ্ডিডেট ৰিজেক্ট কৰা বুলি শুনিছো বাহিৰত মানে কিছুমানে আলোচনা কৰি আছিলে মানে তাতে পাইছো মানে এনেকুৱা কেণ্ডিডেট কিবা মানে এনেকুৱা ডকুমেন্টছ মানে কেনেকুৱা মানে যিটো মানে ট্ৰেড আছিলে মানে ইলেক্ট্ৰিচিয়ান বা কিবা কিবি এনেকুৱা আছিলেতো আইটিৰ সেইখিনি ক্ষেত্ৰত মানে চাৰ্টিফিকেটৰ লগত কিছুমান মিলা নাই মানে প্ৰপাৰ চাৰ্টিফিকেট মিলা নাই মানে প্ৰপাৰ চাৰ্টিফিকেট মিলা নাই সেইখিনি এক্সপেৰিয়েন্স চাৰ্টিফিকেট লৈ গৈছে কোৱালিফিকেচন চাৰ্টিফিকেট নাই মানে তেনেকুৱা টাইপৰ আছিলে হয় হয় বাকি এনে কাৰোবাৰ সিগনেচাৰ ধৰক কাৰোবাৰ নাম খেলি মেলিছে এক্সট্ৰা কিবা ফৰ্ম ফিল আপ কৰিবলৈ দিছে নেকি শুনিছিলো দিছে ন শেষক মানে বেলেগ ফৰ্ম দিছে আৰু মানে কিছু সময় বহুৱাই থৈ দিছে তাৰ পিছত মানে লাষ্টত মানে সেইবিলাকক ফৰ্ম যেতিয়া ফিল আপ কৰা হৈছে খেলি মেলি হোৱা মানুহখিনি প্ৰচেছটো পিছলৈ গৈছে অকমান পিছলৈ গৈছে আচ্ছা বাকি এনে টোটাল কেণ্ডিডেট কিবা এবচেন্ট আছে নেকি কোনোবা বা ৰিজেক্ট কেনেকুৱা কৰিছে মানে প্ৰথম শিফটত মই তেনেকৈ মানে গম নাপালো কিন্তু সেকেন্ড শিফটত মই 10 জন মান পালো আমাৰ ফ্লোৰৰ মই যেনেকৈ ফ্লোৰত পঢ়িছিলো কমপ্লিট নৰ্মেল কেণ্ডিডেট হক বা পিডব্লিউডি কেণ্ডিডেট প্লাস কৰি মানে মোটামুটি হয় 10 জন মানে এবসেন্ট আছিলে হয় তাৰ পাছত সেকেন্ড শিফটত পালো এইটো মই ফাৰ্স্ট শিফটত মানে দেখা নাপালো মানে মানে মৰ্নিং শিফটত ধুনীয়াকে মানে কেণ্ডিডেট ফুল জিমা ফিল আপ আছে তেনেদৰে হয় আচ্ছা তেখেতসকলে মানে যিবিলাক ৰোল নম্বৰ আছিলে মানে দৰ্জাখনত মানে তাতে মানে টিক কৰি গৈ আছে কোনে মানে প্ৰেজেন্ট হৈছে আৰু কোনে যোৱা নাই সেইটো মানে তাত মানে প্ৰেজেন্টটো মানে তাত টিক কৰি গৈ আছিলে আপুনি যিদিনাখন ইন্টাৰভিউ গৈছে 23 তাৰিখে গৈছিলে ন হয় কেনেকুৱা কোন ডিস্ট্ৰিক্টৰ পৰা ল'ৰা ছোৱালী কেণ্ডিডেট গৈছে লখিমপুৰৰ পাইছো যোৰহাটৰ পাইছো কামৰূপৰ পাইছো গহপুৰৰ পাইছো গহপুৰটো শোণিতপুৰ ডিস্ট্ৰিক্ট হ'ব বাৰু এইটো আৰু তাৰপিছত আকৌ বৰপেটাৰ আহিছিলে নলবাৰী পৰিছে সেইখিনি ডিস্ট্ৰিক্টৰ মানুহ মই লগ পাইছো বাকি মহিলাৰ সংখ্যা কেনেকুৱা তাত মহিলাৰ সংখ্যা প্ৰথম শিফটত 7 জনী মান আছিলে সেকেন্ড শিফটত 20 জনী মান পাইছিলো আচ্ছা বাকি এনে কাপোৰ কানি ড্ৰেছত কেনেকুৱা টাইপৰ আপুনি দেখিছে ধৰক ড্ৰেছটো কেনেকুৱা কালাৰ ডিজাইন পিনিছে নে নৰ্মেল পিনিছে নে মানে এনেকুৱা কিছুমান কেন্ডিডেট আছে কিছুমানে ফৰ্মেল ড্ৰেছ পৰিধান কৰিছে ধুনীয়া মানে আহিছে আৰু কিছুমানে মানে বহুত মানে ভাল লগা নাই মানে মোৰ ক্ষেত্ৰতে ভাল লগা নাই বা সিহঁতে কেনেকুৱা পাইছে মই নাজানো জোতা হওক বা কালাৰিং জোতা পিন্ধি আহিছে বা জিন্স পেন্ট পিন্ধি আহিছে কিছুমান কলা জিন্স মাৰি আহিছে তেনেকুৱা আহিছে বাকি এনে পিডব্লিউডি কেণ্ডিডেট বা নৰ্মেল কেণ্ডিডেটৰ কাৰণে খোৱা পানী ব্যৱস্থা ধৰক কিবা এক্সৱাইজেড বাহিৰলৈ যোৱা ব্যৱস্থা সবখিনি ব্যৱস্থাই আছে তাতে বাহিৰত যোৱা টয়লেট যোৱা গোটেইখিনি ব্যৱস্থা ওপৰত গোটেইখিনি হৈ যায় মানে তেখেতসকলে মানে গোটেইখিনি সুবিধাই মানে কৰাই দিছে যদি কোনোবাই মানে ভিতৰত যাব নোৱাৰে সেইবিলাকক হুইল চেয়াৰৰ পৰা ব্যৱস্থা কৰি দিছে সবখিনি কৰি দিছে মানে প্ৰতিটো পাৰ্টছ মানে তেখেতলোকে চালি যাই চাই থৈছে হয় বাকি এনে তেখেতসকলৰ বিভাগে মানুহবিলাক ৰাখি থৈ দিছে সিহঁতে সেইখিনি আৰু বাকি সোমোৱালা প্ৰচেছটো কিবা সোমাওতে সিগনেচাৰ বা ওলাওতে সিগনেচাৰ মাৰিব লগা হৈছে নেকি মানে লাষ্টত মানে প্ৰথম মানে যেতিয়া মানে আমি পেনেলত সোমাইছো তেতিয়া মানে প্ৰথমে ডকুমেন্ট ভেৰিফিকেশন কৰাইছে ডকুমেন্ট ভেৰিফিকেশন কৰি কিনে আমাক ইন্টাৰভিউৰ মানে ৰুমলৈকে লৈ গৈছে তাত প্ৰথম মানে যিটো মানে দুৱাৰ মুখখন থাকে যে তাত মানে এটা সিগনেচাৰ কৰিব দিয়ে সিগনেচাৰটো কৰি ললো তাৰপিছত মানে সেইজন মানে তেখেতে মানে ভিতৰত মানে সোমাই লৈ যায় সেইখিনি আৰু সিগনেচাৰ বেলেগ নাই আৰু ভিতৰত পেনেলত মাৰিব লাগে এটা মানে পিডব্লিউডি এজন কেণ্ডিডেট প্ৰপাৰ গাইডেন্সৰ যোগেদি লৈ গৈ আছে ধৰি মেলি তেখেতক হয় তেখেতসকলৰ মানুহ আছে তেখেতসকলে মানে লৈ গৈছে সাপোৰ্টাৰ মানুহ আছে লগতে আৰু এটা কথা সুধো মানে নৰ্মেল কেণ্ডিডেট খিনি মানে মাজে সোমাই গৈছে ধৰক পিডব্লিউডি দুটা পৰিলাৰ পাছত নৰ্মেল কেণ্ডিডেট ঘূৰাই দিছে তেনেকৈ গৈছে তেনেকৈ দিয়া নাই মানে অকল পিডব্লিউডি খিনি মানে প্ৰথমতে দিছে আচ্ছা মানে পিডব্লিউডি খিনি ক্লিয়াৰ কৰাৰ পাছত নৰ্মেল কেণ্ডিডেট ষ্টাৰ্ট হৈছে যিহেতু পিডব্লিউডি কেণ্ডিডেট কম 4 পৰা 5 জন কেণ্ডিডেট বিশেষ টাইম নালাগেতো গতিকে সেইখিনি আগতে দিছে টোটেল বোৰ্ড কিমান হয় গোটেই হেৰিখনত ইন্টাৰভিউটোত 6টা বোৰ্ড আছিলে কেণ্ডিডেটটো মানে কেনেকুৱা টাইপৰ নে আইটিআই কিমান সেক্টৰ কেণ্ডিডেট গৈছে বা তেনেকে নৰ্মেলি জানে নেকি মানে আইটিআইৰ মোৰ বিশেষ মনত নাই এনে মই সেইটো ক'ব নোৱাৰিম বাৰু মানে পেনেল সেইটো বেলেগ আছিল সম্পূৰ্ণ আইটিআইটো সেইখিনি আৰু বাকি নিশ্চয় লগ পাই ভাল লাগিল বাৰু বাকি এইখিনি আমি ইউটিউবত ইনফৰমেশন খিনি এজ এ ইনফৰমেশন হিচাপে আপলোড কৰিব পাৰিম নে আপোনাৰ ৰেকৰ্ডিংটো কৰিব একো নাই বাৰু আপলোড কৰিলে কি হ'ব নোৱাৰো ঠিক আছে তেনেহলে ঠিক আছে ওকে ধন্যবাদ